কলিয়াবৰ বৰঘুলি বজাৰৰ পৰা ৰাইজে আটক কৰি আৰক্ষীক গতাই দিলে 2 গভাইত চোৰক জেল হাজতলৈ প্ৰেৰণ কৰে। যোৱা নিশা কলিয়াবৰ বৰঘুলিৰ নাজমুল হুছেইনৰ গেলামালৰ দোকানত চুৰি কৰাৰ সময়তে হাতে লুটে ধৰা পৰে চোৰ দুটা। ধৃত চোৰ দুটা 1 নং বৰঘুলিৰ শৰীফুল ইছলাম আৰু 3 নং বৰঘুলিৰ আবুল হুছেইন। উল্লেখ্য যে ধৃত চোৰ দুটা নিষিদ্ধ ড্ৰাগছ খোৱাৰ অপৰাধত পূৰ্বতে গাঁৱৰ ৰাইজে ধৰি ৰিহাব চেণ্টাৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু ৰিহাব চেণ্টাৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা বৰঘুলি অঞ্চলত সংঘটিত কৰি আহিছে চুৰি কাৰ্য। বহুদিন ধৰি বৰঘুলি অঞ্চলত চুৰি কাৰ্য সংঘটিত কৰি অহা চোৰ দুটাক আজি অতিষ্ঠ হৈ ৰাইজে গতাই দিয়ে চুলুং আৰক্ষীক। স্থানীয় চুলুং আৰক্ষীয়ে ধৃত চোৰ দুটাৰ ওপৰত গোচৰ ৰুজু কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। হয়, ধৰক এই ল'ৰা দুটাৰ কাৰণে আমাৰ বৰঘুলি বিভিন্ন অঞ্চলত বিভিন্ন গাঁৱত তথা বিভিন্ন দোকানত চুৰি কাৰ্য ইহঁতে চুৰি কাৰ্যৰ লগত লিপ্ত। তথাপি বহুতো কেইদিন আগতো মানে ইহঁতক ধৰা হৈছিলে, ৰাইজে ধৰি পেলাই তেওঁলোকক পুলিচক গতাই দিয়া হৈছিলে। তাৰপিছতো তেওঁলোক হয় ড্ৰাগছ এডিক্টেড, কিন্তু কথাটো হ'ল সিহঁতৰ ব্যৱসায় হৈ গ'ল এতিয়া চুৰি কাৰ্যৰ লগত জড়িত, মানে চুৰি কৰে। আমাৰ ৰাইজৰ দাবী এটাই, যাতে এইটো তদন্ত কৰি তাৰ লগত যিসকল মানুহ জড়িত আছে বা যিসকলে তেওঁলোকৰ মালবিলাক চুৰি মালবিলাক কিনি ৰাখে তেওঁলোককো যাতে পুলিচৰ হেৰাচতত নি পেলাই তেওঁলোকক উচিত তদন্ত কৰি তেওঁলোকক পুলিচক এটাই অনুৰোধ জনাম, যাতে তেওঁলোকক হাজতলৈ পঠায়, জেল হাজতলৈ পঠায়। আৰু ৰাইজৰ দাবী এটাই, যাতে যিসকল মানুহ এই চুৰি কাৰ্য তথা ড্ৰাগছ তথা বাং মদ এইবিলাক বিক্ৰী কৰে তথাপি ছাপ্লাই দিয়ে তেওঁলোকক মানে কৰায়ত্ব কৰি যাতে জেল হাজতলৈ পঠায়। তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে সকলো তথা নগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ। কি দোকান আছিলে, কি সামগ্ৰী লৈ? গেলামালৰ দোকান। আজিতো এটা দোকানৰ পৰা চুৰি হৈছে, কিন্তু প্ৰায়ে তলা ভাঙি পেলাই তলা কাটি দিছে, কাটি পেলাই ৰাতি চুৰ কৰি পেলাই যেতিয়া সিহঁতে পলাব চেষ্টা কৰিছিল তেতিয়া ৰাইজে মানে তেওঁলোকক আটক কৰে। ধৰক প্ৰায়ে এনেকুৱা চুৰিকাণ্ড হৈ থাকে, তেওঁলোকে চুৰি কৰে বুলি আমি একদম বিশ্বাস আমাৰ তেওঁলোকৰ ওপৰত আমাৰ আস্থা হৈ গ'ল যে তেওঁলোকে চুৰ কৰে। বহুতো দিন মানে ইহঁতে বৰঘুলিটো একদম জ্বলাই দিছে চুৰ কৰি পেলাই, মানে বিভিন্ন কুসংস্কাৰ কামৰ লগত তেওঁলোকে জড়িত। ড্ৰাগছ ইহঁতে ড্ৰাগছ খায়, সেইটো আমি কেইবাবাৰো পুলিচৰ লগত সহযোগ কৰি পেলাই তেওঁলোকক আমি ৰিহাব চেণ্টাৰতো ৰাখিছোঁ, কিন্তু তেওঁলোক মানে কি ক'ম আৰু তেওঁলোকৰ মানে এইটো নিচা হৈ গ'ল, তাৰপাছত এইটো তেওঁলোকৰ ব্যৱসায় হৈ গ'ল। তেওঁলোকক হাতে নাতে আজি ৰাতি তেওঁলোকক ৰাইজে ধৰি পেলাই আজি এতিয়া আমি পুলিচক গতাই দিছোঁ। বজাৰত আপোনাৰ ৰাতি দুজন ল'ৰাই মানে দোকান এটাৰ পৰা আপোনাৰ গ্ৰ'চাৰী যিমান বস্তু আছে 2টা বস্তা ভৰাই সিহঁতে মানে ৰাস্তাৰ কাষত বহি আছিলে গাড়ীৰ কাৰণে। পাছত ৰাইজে ধৰিলে, পাছত দোকানীজন আহি পেলাই দোকান দেখা পালে খোলা, পাছত মানে চোৱা চিতা কৰি দেখিলে মাল এটাও নাই। পাছত ৰাইজে যেতিয়া মানে ধৰি পেলাই এতিয়া মানে পুলিচে গতাই দিছে। মানে এনেকুৱা মানে সৰু সৰু বাচ্চাৰ এটা টিম আছে আপোনাৰ, ইহঁতে মানে ড্ৰাগছ এডিক্টেড হয় আৰু ভাঙো খায়, যাৰ কাৰণে কি এতিয়া বৰ্তমান চুৰি কাৰ্যৰ লগত সিহঁতে লিপ্ত হৈ আছে। এই দুজন ল'ৰাক কেইদিনমান আগতে আমি ড্ৰাগছৰ পৰা বিৰত থাকিবৰ কাৰণে সিহঁতৰ গাৰ্জেনৰ লগত আলোচনা কৰি পেলাই ভাল কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু এই দুজন ল'ৰা কথা ড্ৰাগছ এডিক্টেড হৈ পেলাই এতিয়া চুৰি কাৰ্যৰ লগত জড়িত হৈছে। এতিয়া আপোনালোকৰ জৰিয়তে আমি পুলিচক এটা কথা অনুৰোধ কৰিম যে এই দুজন ল'ৰাক যাতে ইমিডিয়েটলি আপোনাৰ ফৰৱাৰ্ড কৰে আৰু লগতে যাতে অতি সোনকালে ইহঁতে ওলাই আহিব নোৱাৰে তাৰ কাৰণে যাতে ব্যৱস্থা কৰে। কাৰণ এতিয়া যদি আকৌ পটককৈ ওলাই আহে আকৌ ইহঁতে কি কৰিব, ড্ৰাগছৰ মানে যি এডিক্টেড হৈ আছে তাৰ কাৰণে আকৌ চুৰি কাণ্ডৰ লগত জড়িত হ'ব। সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি পুলিচক মানে অনুৰোধ জনাইছোঁ যাতে ইহঁতক মিনিমাম 3 মাহৰ আগত যাতে আহিব নোৱাৰে। কি দোকান আছিলে, কি কি সামগ্ৰী নিছে? গেলামালৰ দোকান আছিলে, গ্ৰ'চাৰী, আপোনাৰ যি তেল চাবোন এইবিলাক বস্তু আছে। ল'ৰাকেইটাৰ নাম কি, ক'ৰ হয়? এজনৰ নাম হৈছে আবুল হুছেইন আৰু এজনৰ নাম শৰীফুল ইছলাম। আপোনাৰ তেল চাবোন, তাৰপিছত বহুত আপোনাৰ 10,000 টকা মাল উঠাই থৈ আগৰ আছিলে 30,000 টকা মাল মালিক হয়। আপোনাৰ কি দোকান আছিলে? গেলামাল দোকান। আপোনাৰ নাম? মোৰ নাম নাজমুল হুছেইন। আপুনি কেনেকৈ গম পালে আপোনাৰ দোকানৰ পৰা চুৰি হৈছে? মই গম পাইছোঁ মানে এটা মানুহ সুধিছে যে তোমাৰ দোকানটো এতিয়ালৈকে কিয় খোলা? কৈছোঁ নাই খোলা নাই, মই ঘৰতে আছোঁ, মোৰ দোকানটো খোলা আছে। তাৰপিছত আহিলোঁ, আহি পেলাই চালোঁ এই দোকানটো খোলা আছে। কেইজন মানুহ জড়িত আছিলে? কেইজন মানুহ জড়িত আছিলে? 2জন মানুহ। কি কি সামগ্ৰী আপোনাৰ পৰা লৈ গৈছে? তেল চাবোন, আপোনাৰ গুটখাজাতীয় আপোনাৰ
চাউলৰ বস্তা বহুত কেইটামান লৈ গৈছে পুলিচত চম্জাই দিছোঁ মই কি পাইছোঁ মতে তদন্ত লাগে আৰু আপোনাৰ আমাৰ দোকানৰ মাল লাগিছে এইকেইটা মই কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।